হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যোনটো কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 অনুষ্ঠিত কৰা হ'ল, তাৰে এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব আৰু লগতে মই আৰু এটা বস্তু ডিছকাছ কৰিম যে আপোনালোকে এনচাৰ কি ক্লেইম কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰুফ দিব লাগিব। চ' সেইখিনিৰ ওপৰত অলপ ডিছকাছ কৰিম। প্ৰথমতে আমি কাট অফ মাৰ্কছটো এবাৰ চাই লওঁ, কাট অফ মাৰ্কছটো কেনেকুৱা ধৰণৰকৈ নিৰ্ধাৰণ কৰিছোঁ। চ' ইয়াতে মই এটা কমিউনিটি পষ্ট দিছিলোঁ, ঠিক আছে, ইয়াতে কমিউনিটি পষ্ট দিছিলোঁ 21 আৱাৰ্ছ হৈছে এতিয়া বৰ্তমান। চ' ইয়াতে যদি আমি চাওঁ 2.7K ভোটছ পাইছে, মানে 2700 ভোটছ পাইছে। চ' ইয়াতে বিল' 70 মাৰ্কছত 48% আছে, ঠিক আছে, মেক্সিমামে 48% বিল' 70 মাৰ্কছ, 70 to 80 আৰু 23%, 81 to 90 15%, এবভ 90 মাৰ্কছ 14%, ঠিক আছে। চ' এতিয়া আপোনালোকে যদি এইখিনি যদি আপোনালোকে পলটো যদি চায় তেতিয়াহ'লে আপোনালোকে গম পাব মেক্সিমাম পাৰ্চেণ্টেজ অফ কেণ্ডিডেটছৰ মাৰ্কছ বিল' 90 মাৰ্কছ আছে আৰু বেছিকৈ আটাইতকৈ বেছি আছে বিল' 70 মাৰ্কছৰ কেণ্ডিডেটছে পোৱাই বেছি কেণ্ডিডেটছ আছে। আৰু লগতে চাব গ'লে এতিয়া এবভ 90 মাৰ্কছ বহুতেতো ইয়াতে কৰিছে, ইয়াতে মাৰ্ক কৰিছে, কিন্তু কথাটো হ'ল যে হয়তো 14% ইয়াতে এবভ 90 মাৰ্কছ পোৱা কেণ্ডিডেটছ নাথাকিব পাৰে। বহুতে এনেই ধৰক ক্লিক কৰি দিয়ে। এইবিলাক ধৰক এনেকুৱা ধৰণৰ পলবিলাকৰ পৰা আপোনালোকে একজেক্ট ডেটা আপোনালোকে উলিয়াব নোৱাৰে, ঠিক আছে, একজেক্ট ডেটা আপোনালোকে ইয়াৰ পৰা নাপায়। আৰু লগতে ইয়াতে কিছুমান ফেক্টৰ্ছ থাকে, লাইক মই মোৰ চেনেলতে মই দেখিছোঁ এজন কেণ্ডিডেটে মোৰ চেনেলত যিমানটো মাৰ্ক স্ক'ৰ কৰিছোঁ বুলি কৈছে। মই যিহেতু লাষ্ট প্ৰিভিয়াছ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে কোনে কিমান স্ক'ৰ কৰিছে মোক এবাৰ জনাব বুলি। তেতিয়া মই দেখিছোঁ এজন কেণ্ডিডেটছে মোৰ ইয়াত মোৰ চেনেলৰ কমেণ্ট ছেকশ্যনত যোনটো স্ক'ৰ কৰিছে GS1 GS2 যোনটো স্ক'ৰ কৰিছে তেওঁ বেলেগ এটা চেনেলত দেখিছোঁ, আকৌ তেওঁ বেলেগ এটা স্ক'ৰ কৰিছে, আকৌ বেলেগ এটা চেনেল চেক কৰিছোঁ তাতো তেওঁ বেলেগ বেলেগ স্ক'ৰ কৰিছে। কাৰণ আমাৰ ইয়াত মই গম পাই থাকোঁ, নটিফিকেশ্যন আহি যায়। চ' কোনজনে কি কৰিছে, ক'ত কিমান কমেণ্ট কৰিছে, চ' সেইটো গম পোৱা যায়। চ' সেইটো কাৰণে মই বেছিকেলি সেইখিনি বস্তু মনিটৰ কৰি থাকিব পাৰোঁ ইউটিউবাৰ হিচাপে। চ' সেইকাৰণে সেইটো বস্তু গম পাওঁ। চ' সেইটো কাৰণে ডাউটফুল থাকে কোনে কিমান মাৰ্ক স্ক'ৰ কৰিছে। কিছুমানেতো কোনোবা এজনটো GS1 190+ পাম বুলি কৈছে আৰু GS2 192 মান উঠি আছে বুলি কৈছে। চ' তেনেকুৱা ধৰণৰ মাৰ্কছ পোৱাও কেণ্ডিডেটছ বহুত ওলাইছে ইয়াতে। আৰু কিছুমান কেণ্ডিডেটছ এনেকুৱা দেখিছোঁ আপোনালোকে ধৰক অনলাইন এপ্লিকেশ্যন কৰিলে, APSCৰ পৰীক্ষা দিলে, তাৰপিছত গৈ পেলাই পৰীক্ষাত দি অহাৰ পিছত মোক সুধিছে যে GS1 আৰু GS2 দুইটা মাৰ্ক কম্বাইন হৈ পেলাই কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰেনে নে অকল ছিংগুল পেপাৰ। আৰু GS2ত কৈছে, কোনোবা এজনে কৈছে GS1ত মোৰ মাৰ্কছ বহুত কম হ'ল কিন্তু GS2ত বেছি হ'ল। চ' টোটেল মাৰ্কছ GS2খনত মোৰ 100+ আহিছে, চ' টোটেল মাৰ্কছ ইমান, চ' কাট অফত থাকিবনে। চ' তেনেকুৱা ধৰণৰ কথা কৈছে। চ' আপোনালোকে গম পাব পাৰে তেনেকুৱা ধৰণৰ কথা কোৱাৰ পৰা যে কেণ্ডিডেটছবিলাকৰ যোনখিনি ছিৰিয়াছ কেণ্ডিডেটছ আছে তেওঁলোকে ছিৰিয়াছ কেণ্ডিডেটছ আৰু যোনখিনি এনেই জাষ্ট পৰীক্ষা দিব গৈছে সেইকেইটা তেওঁবিলাকৰ মাজত কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চেছ আছে ইয়াতে, ঠিক আছে। চ' সেইটো কথা। চ' বহুতে বহুত বেছি মাৰ্কছৰ কথা কৈ আছে। চ' ইমান বেছি আপোনালোকে ইমান টেনশ্যন নল'ব। অভিয়াছলি লাষ্ট ইয়েৰ 95 কাট অফ মাৰ্কছ গৈছিলে, কিন্তু এইবাৰ হয়তো কাট অফ মাৰ্কছ কম যাব পাৰে। আৰু এনেকুৱা নহয় যে পেপাৰ বহুত ইজি আহিছে, পেপাৰ যথেষ্ট টান আহিছে, টান পেপাৰ আহিছে। ছিংগুল লাইনৰ কুৱেশ্যনছ থাকিলেও কুৱেশ্যনছবিলাক যথেষ্ট টান আহিছে, এনেকুৱা নহয়। ছায়েন্সৰ ছেকশ্যনৰ কুৱেশ্যনছো বহুত টান আহিছে। গভৰ্ণমেণ্ট যোনবিলাক স্কিমছৰ কথা আহিছে বা গভৰ্ণমেণ্ট ইনিচিয়েটিভবিলাকৰ কথা আহিছে, বহুতবিলাকতো পুৰণা ইনিচিয়েটিভ দিছে। আৰু কোচিং ইনষ্টিটিউটবিলাকে যোনখিনি পঢ়াইছিলে তেওঁলোকৰ যোনখিনি আছিলে, চ' সেইখিনি চাব গ'লে ওপৰা-ওপৰিকৈ ঠিকেই ইনফৰ্মেশ্যন দিছিলে, কিন্তু বেছিবিলাক এইবাৰ কুৱেশ্যনছ কিন্তু বহুত ইনডেপ্থ কুৱেশ্যনছ আহিছে। চ' আপোনালোকৰ বহুত ভিতৰুৱা কুৱেশ্যনছ বহুত আহিছে, বহুতখিনি বস্তু জানিব লাগিব আৰু ইমান কথা মনত ৰখাটো পচিবল নহয়। চ' সেইটো কাৰণে অভিয়াছলি মাৰ্ক স্ক'ৰ কৰা ভাল কেণ্ডিডেটছ কেইজনমান থাকিব, যোনে 100+ও স্ক'ৰ কৰা কেণ্ডিডেটছ থাকিব, কিন্তু তাৰ মিনিং এইটো নহয় যে কাট অফ মাৰ্কছ বহুত যাব, ঠিক আছে। চ' আমি যিমানখিনি চাইছোঁ, মই শৈলেন বৈশ্য ছাৰৰ যোনটো কাট অফ মাৰ্কছ এনালাইচিছ আছে বৈশ্য কোচিং চেণ্টাৰৰ, তেওঁলোকৰ এনালাইচিছটো চাইছোঁ। তেওঁলোকৰ এনালাইচিছটো মই সদায় অথেণ্টিকে পাওঁ। লগতে SPMৰ যোনখিনি তেওঁলোকে গুগলৰ যোনটো লিংক দিছিলে তেওঁলোকৰ, সেইটো ময়ো মনিটৰ কৰিছোঁ। আৰু লগতে অন্যান্য বহুতবিলাক মই ভিডিঅ' চাইছোঁ কেনেকুৱা ধৰণৰ কাট অফৰ এনালাইচিছ চলি আছে তেওঁলোকৰ। আৰু লগতে বাকীখিনি মই আৰু এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে বহুতে হয়তো নিগেটিভ মাৰ্কিঙৰ কি বুলি কয় মাৰ্কৰ কেলকুলেশ্যন আৰু টোটেল ৰাইট এনচাৰৰ কেলকুলেশ্যনো হয়তো বহুতে ভুল কৰি থৈছে। চ' সেইটো কাৰণে মই ইয়াতে এটা নিগেটিভ মাৰ্কিঙৰ স্কিমৰ কথাটো কৈ দিছোঁ যে আপোনালোকে সেইটো কাৰণে কৈছোঁ, যোনবিলাক কেণ্ডিডেটছে বহুত মাৰ্কছ পাম বুলি কৈছে তেওঁলোকে আকৌ গৈ পেলাই নিগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত কেলকুলেশ্যনটো ভুলকৈ কৈছে। কিছুমানে সুধি আছে CSETত কোৱালিফাইং মাৰ্কছ বুলিতো তেনেকুৱা একো নাথাকে। চ' তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে। চ' সেইটো কাৰণে মোৰ ডাউট হৈছে
হৈছে যে তেওঁলোকে প্ৰকৃততে ইমান মাৰ্কছ স্ক'ৰ কৰিছে নে নাই ঠিক আছে কাৰণ যদি আপোনালোকে যোনটো এক্সাম দিছে সেইটোৰ যদি বেকগ্ৰাউণ্ড ভালকৈ নাজানে APSCৰ ৱেবছাইটটো চেক কৰি পেলাই এনচাৰ কি ক'ত ওলাইছে সেইটো যদি গম নাপায় কাৰণ ইমান দিন আপোনালোকে পৰীক্ষা দিলে লিষ্ট অফ কেণ্ডিডেটছৰ পৰা আদি কৰি এডমিট কাৰ্ডলৈকে ডাউনলোড কৰিলে তথাপিতো যদি পিছত আহি পেলাই যদি সোধে যে এনচাৰ কি ক'ত দিছে চ' তেতিয়া অলপ বেছিকলি ডাউট হৈ যায় যে সেই কেণ্ডিডেটজন সঁচাকৈ প্ৰকৃততে চিৰিয়াছ কেণ্ডিডেট হয়নে নহয় ঠিক আছে চ' তেনেকুৱা ধৰণৰ বহুতবিলাক কেণ্ডিডেটছ আছে যোনবিলাক এলিমিনেট হ'ব চ' ইয়াতে জেনেৰেল ষ্টাডিজ 1ত ৰাইট এনচাৰত আপোনালোকে 2 মাৰ্কছ পাব আৰু ৰং এনচাৰ 0.50 মাৰ্ক থাকিব ঠিক আছে 1/4 অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন মানে এটা কুৱেশ্যনত যিমান মাৰ্কছ আছে তাৰে 1/4 4 ভাগৰ এভাগ চ' বেছিকলি 2 মাৰ্কছত যদি থাকে তেনেহ'লে 0.50 মাৰ্ক নিগেটিভ মাৰ্কিং স্কিমত আপোনালোকৰ ৰং এনচাৰত কাটা হ'ব যি জেনেৰেল ষ্টাডিজ 1ৰ কথা কৈছোঁ আৰু জেনেৰেল ষ্টাডিজ 2খন CSET পেপাৰত ৰাইট এনচাৰ 2.5 মাৰ্কছ থাকিব কাৰণ টোটেল কুৱেশ্যনছ 80টা আছিলে 80টা কুৱেশ্যনত 80 × 2.5 কৰিলে মানে 200 মাৰ্কছ হয় ৰাইট কুৱেশ্যনত 2.50 মাৰ্কছ আৰু ৰং এনচাৰ 0.625 মাৰ্কে আৰু নিগেটিভ মাৰ্কিঙত ইয়াতে ডিডাক্ট হ'ব ঠিক আছে বহুতে CSET পেপাৰটো 0.50 মাৰ্ক ডিডাক্ট কৰি আছে আৰু কিছুমানে GS 1তো 0.25 মাৰ্ক ডিডাক্ট কৰি আছে চ' আপোনালোকে নিজৰ লজিক নলগাব মই যোনটো কৈছোঁ সেইটো কৰক বহুতেতো জানে 99% কেণ্ডিডেটছে গম পায় নিগেটিভ মাৰ্কিঙৰ স্কিমটো কেনেকুৱা APSC কম্বাইন কমিটি এক্সামছন কিন্তু বহুতে নাজানেও তাৰ মাজতে ঠিক আছে চ' তেওঁলোকক কৈছোঁ নিজৰ লজিক নলগাব ইয়াতে মই যোনটো কৈ আছোঁ মোৰ ভিডিঅ'টোত শুনক বস্তুটো বুজি লওক ৰাইট এনচাৰ GS 1ত 2 মাৰ্কছ ৰং এনচাৰ 0.50 মাৰ্ক আৰু CSET পেপাৰখন বা জেনেৰেল ষ্টাডিজ 2 ইয়াতে 1 লিখিলোঁ 2 হ'ব লাগিছিলে ৰাইট এনচাৰ 2.50 মাৰ্কছ থাকিব আৰু ৰং এনচাৰ 0.625 মাৰ্কছকৈ থাকিব ঠিক আছে এতিয়া আমি এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান পালোঁ মই সেইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ কেনেকুৱা হ'ব পাৰে এক্সপেক্টেড কাট অফ মাৰ্কছ চ' ইয়াতে আপোনালোকে মোৰ স্ক্ৰীণত দেখিছে মই অকণমান জুম কৰি দিছোঁ এক্সপেক্টেড কাট অফ মাৰ্কছ জেনেৰেল কেটেগৰী মেইলৰ কাৰণে হ'ব লাগে 78 to 81 ঠিক আছে এইটো ৰেঞ্জত থাকিব লাগে বহুত বেছি ডাঙৰ ৰেঞ্জ লোৱা নাই মাত্ৰ 3 মাৰ্কছৰ ৰেঞ্জ এটা লৈছোঁ 78 to 81ৰ ভিতৰত এক্সপেক্টেড কাট অফ মাৰ্কছ হ'ব লাগে এইবাৰ যিহেতু কুৱেশ্যন পেপাৰখন দেখিছোঁ আৰু লগতে আপোনালোকৰ 288টা পোষ্ট আছে 288 into 11 বা 12 টাইমছ ল'ব চ' এৰাউণ্ড 3400 কেণ্ডিডেটছ আপোনালোকে এইবাৰ মেইনছ দিবলৈ চিলেক্ট হ'ব ঠিক আছে প্ৰিলিমিনাৰীৰ পৰা মেইন ষ্টেজলৈকে 3400 কেণ্ডিডেটছ যাব এৰাউণ্ড চ' সেইটো কাৰণে 78 to 81 হ'ব জেনেৰেল মেল জেনেৰেল ফিমেল 75 to 78ৰ ভিতৰত থাকিব লাগে ডিফাৰেঞ্চটো আগৰবাৰ 5 মাৰ্কছ আছিলে কিন্তু এইবাৰ হয়তো 5 মাৰ্কছতকৈ কম হ'ব পাৰে 2-3 মাৰ্কছৰে ডিফাৰেঞ্চ থাকিব পাৰে তেনেকৈ OBC MOBC মেলৰ কাৰণে 71 to 74 OBC MOBC ফিমেলৰ কাৰণে 67 to 70 ধৰিছোঁ ঠিক আছে আৰু OBC আৰু জেনেৰেল মেল আৰু OBC মেলৰ ভিতৰত এৰাউণ্ড 8 to 10 মাৰ্কছৰ এইবাৰ ডিফাৰেঞ্চ থাকিব পাৰে বহুত বেছি নাথাকে 8 to 10 মাৰ্কছৰ ডিফাৰেঞ্চ থাকিব লাগে এইবাৰ OBC MOBC ফিমেলৰ কাৰণে 67 to 70 মাৰ্কছ তাৰপিছত মৰাণ OBC MOBC মৰাণখিনিৰ কাৰণে 56 to 59 মটকবিলাকৰ কাৰণে OBC MOBC 65 to 68 SC মেল 64 to 67 SC ফিমেল 60 to 63 তাৰপিছত ST প্লেইনছ মেল 55 to 58 ST প্লেইনছ ফিমেল 50 to 53 ST হিলছ মেল 45 to 48 ST হিলছ ফিমেল 40 to 43 PWBD লোকোমেটৰ 35 to 38 PWBD ডিফ 30 to 33 আৰু PWBD ল' ভিজন 35 to 38 আৰু এক্স ছাৰ্ভিচমেনৰ বিল' 30 কিন্তু এবভ 10 যোৱাবাৰ 12.50 আছিলে কিন্তু এইবাৰ বিল' 30 হ'ব আৰু এবভ 10 10 মাৰ্কৰ ওপৰত থাকিব আৰু বিল' 30 হ'ব চ' এক্স ছাৰ্ভিচমেনৰ কেটেগৰীৰ কাট অফ মাৰ্কছ বহুত বেছি কমেই যায় PWBDতকৈ বহুতেই বেছি কম যায় PWBDৰ কেণ্ডিডেটছৰ কাট অফ মাৰ্কছ বেছিয়ে যায় চাব গ'লে চ' এনেকুৱা ধৰণৰ হ'ব লাগে কাট অফ মাৰ্কছটো মই যিমানখিনি এনালাইচিছ কৰিলোঁ ঠিক আছে এনেকুৱা নহয় যে মই অকল মোৰ ডাটাখিনিয়ে চালোঁ মই বহুতবিলাক কোচিং ইনষ্টিটিউটৰ লগতো তেওঁলোকৰ এনালাইচিছখিনিও চালোঁ সেইখিনি চাই পেলাইহে মই এইখিনি কৈছোঁ চ' আৰু এবাৰ ৰিপিট কৰিছোঁ জেনেৰেল মেল 78 to 71 জেনেৰেল ফিমেল 75 to 78 OBC MOBC মেল 71 to 74 OBC MOBC ফিমেল 67 to 70 মৰাণ OBC MOBC 56 to 59 মাটক OBC MOBC 65 to 68 SC মেল 64 to 67 SC ফিমেল 60 to 63 ST প্লেইনছ মেল 55 to 58 ST প্লেইনছ ফিমেল 50 to 53 ST হিলছ মেল 45 to 48 ST হিলছ ফিমেল 40 to 43 PWBD লোকোমেটৰ 35 to 38 PWBD ডেফ 30 to 33 PWBD ল' ভিজন 35 to 38 হ'ব লাগে লোকোমেটৰৰ ল' ভিজনৰ অলমষ্ট ওচৰা ওচৰি হ'ব লাগে 1-2 মাৰ্কৰ ইফাল সিফাল হ'ব পাৰে এক্স ছাৰ্ভিচমেনৰ বিল' 30 কিন্তু এবভ 10 ঠিক আছে 10 মাৰ্কৰ ওপৰত থাকিব বিল' 30 চ' 10 মাৰ্কছ to 30 মাৰ্কছৰ ভিতৰত থাকিব লাগে এক্স ছাৰ্ভিচমেনৰ একজেক্টটো ক'ব পৰা নাযায় ঠিক আছে এনেকুৱা ধৰণৰ হ'ব লাগে আৰু ইয়াতে যদি আপোনালোকৰ ইফাল সিফাল অলপ যদি ইফাল সিফালো হয় তেতিয়াও বহুত বেছি ইফাল সিফাল নহয় ঠিক আছে ইয়াতে যদি অলপ যদি ইফাল সিফালো হয় চ' 1 মাৰ্কছ 2 মাৰ্কছৰ ইফাল সিফাল হ'ব পাৰে হয়তো জেনেৰেল মেলৰ কাট অফ হয়তো 2 মাৰ্কছ কমিব পাৰে বা সিটো চাইডে 81ৰ জেগাত 81.5 মানুহ হ'ব পাৰে চ' তেনেকুৱা ধৰণৰ কথা আৰু বহুত বেছি ডিফাৰেঞ্চ ইয়াতে নাহে ঠিক আছে চ' আপোনালোকে এইখিনি বস্তু চাই লওক 78 to 81 চ' এনেকুৱা ধৰণৰ হ'ব কাট অফ মাৰ্কছটো
চ' এইটো হৈ গ'ল এক্সপেক্টেড কাট অফ মাৰ্কছ মই মোৰ ফালৰ পৰা জনালোঁ বাকী আপোনালোকে নিজৰ নিজৰ মতামত দিব পাৰে কমেণ্ট ছেকশ্যনত ঠিক আছে বহুত কেইজনে ক'ব পাৰে বহুত বেছি কাট অফ মাৰ্কছ আহিব বুলি চ' বহুত বেছি কাট অফ মাৰ্কছ নাহে এনেকুৱাই হ'ব লাগে আৰু লেটেষ্ট আপডেটছবিলাকৰ ভিতৰত যদি আপোনালোকে কওঁ ইয়াতে APSCৰ অফিচিয়েল ৱেবছাইটটো যাব www.apsc.nic.in তাতে আপোনালোকে এনচাৰ কিজ ইয়াতে পাই যাব GS পেপাৰ 1 GS পেপাৰ 2 গোটেইকেইটা চিৰিজ আছে ABCD আৰু ইয়াতে ক্লিক কৰিব ক্লিক হিয়াৰ টু ছাবমিট ইউৰ অবজেকশ্যন তাতে আপোনালোকে যেনেকৈ অনলাইন এপ্লিকেশ্যনৰ প্ৰচেছটো কৰিছিলে তেনেকৈ আপোনালোকে নিজৰ ইনফৰ্মেশ্যনবিলাক ভৰাব লাগে তাৰপিছত লগ ইন কৰিব লাগে তাৰপিছত তাতে যাব লাগে তাৰপিছত আপোনালোকৰ যোনবিলাক তেনেকৈ আপোনালোকে গোটেই চিষ্টেমটোৱে আপোনালোকক গাইড কৰি গৈ থাকিব ষ্টেপ বাই ষ্টেপ চ' ইয়াৰ কাৰণে ছেপাৰেটলি ভিডিঅ' দৰকাৰ নপৰে আৰু লগতে কি বুলি কয় আগতে মই এটা ভিডিঅ' বনাই থৈ দিছিলোঁ বাৰু কেনেকৈ অবজেকশ্যন ছাবমিট কৰে চ' সেইটো ভিডিঅ' চাই ল'ব পাৰিব আগতে ক'ৰবাত কোনোবা এটা ভিডিঅ' মই বনাই থৈছোঁ সেইটো ভিডিঅ'ত এতিয়াও বৰ্তমান বহুতে ভিউ কৰি আছে মই ইয়াতে দেখি আছোঁ মনিটৰ হৈ আছে বাৰু বস্তুখিনি আৰু লগতে আপোনালোকে যদি ৰং এনচাৰ কি ক্লেইম কৰে চ' আপোনালোকৰ চ'ৰ্চেছবিলাক কেনেকুৱা হ'ব লাগে এনেকুৱা নহয় যে আপোনালোকে গুগলত ইমেজ চাৰ্চ মাৰিলে তাতে আপোনালোকৰ AI যোনটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে যোনটো এনচাৰ দিয়ে সেইটো এনচাৰ একদমেই ভুল থাকে আপোনালোকে যোনটো টিক মাৰ্ক কৰিছে সেইটো এনচাৰকে কাৰেক্ট বুলি কৈ দিয়ে তাতে ঠিক আছে কোনোবা এজনে যদি এনচাৰটো অপশ্যন চিটো কাৰেক্ট কৰিছে তেতিয়াহ'লে AI গুগলত যদি ইমেজ চাৰ্চ কৰে সেইটো যদি স্কেন কৰি পেলাই চাৰ্চ কৰে তেতিয়া কুৱেশ্যনটো তেতিয়া আপোনালোকৰ তাতে আপোনালোকৰ এনচাৰটোৱে কাৰেক্ট বুলি দেখাব কোনোবা এজনে যদি অপশ্যন একেটা কুৱেশ্যনৰ এগেইনষ্টে কোনোবা এজনে যদি অপশ্যন চিৰ জেগাত অপশ্যন বি যদি দিছে তেতিয়াহ'লে তেওঁৰটোৱে অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ বুলি তাতে ওলাই যায় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চ' সেইটো একেবাৰে ৰং হয় ঠিক আছে চ' তেনেকুৱা ধৰণৰ ক্লেইম আপোনালোকে তেনেকুৱা ধৰণৰ চ'ৰ্চেছৰ পৰা আপোনালোকে এনচাৰ ক্লেইম কৰিব নোৱাৰে ৰং এনচাৰ ক্লেইম চ' ইয়াতে গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা পাৰিব গভৰ্ণমেণ্ট ৱেবছাইটছ আপোনালোকে এজ এ প্ৰুফ দিব লাগিব গভৰ্ণমেণ্ট ৱেবছাইটৰ স্ক্ৰীনশ্বট বা কিবা তেনেকুৱা ধৰণৰ উলিয়াই পেলাই PDF বনাই পেলাই তাৰপিছত গভৰ্ণমেণ্ট পাব্লিছ ডেটা লাগিব যদিহে কেনেকুৱা কিবা ধৰণৰ কিবা ডেটা তেনেকুৱা থাকে NCERT বুকছৰ পৰা পেজবিলাকৰ পৰা ফটো মাৰি দিব পাৰিব মাৰ্ক কৰি পেলাই বা SCERT বা ছেবা বুকছৰো ইউজ কৰিব পাৰিব ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ ৰিপৰ্টছবিলাক ইউজ কৰিব পাৰিব তাতে যদি কিবা অথেণ্টিক ডাটা থাকে আৰু লগতে আদাৰ গভৰ্ণমেণ্ট ফাণ্ডেড অৰ্গেনাইজেশ্যনবিলাকৰ ৰিপৰ্টছবিলাকো ইউজ কৰিব পাৰিব ইয়াতে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা এনেকুৱা ধৰণৰ এইখিনি ৱেবছাইটৰ পৰা আপোনালোকে চ'ৰ্চেছবিলাক দিব পাৰিব যেতিয়া আপোনালোকে ক্লেইম কৰিব ঠিক আছে বেলেগ আৰু এনেকুৱা ক'বলগীয়া নাই চ' এইখিনি চ'ৰ্চেছ আপোনালোকে ক্লেইম কৰি পেলাই ৰং এনচাৰ কি ক্লেইম কৰিব পাৰিব চ' এইখিনি হৈ গ'ল বাকী আই হোপ আপোনালোকে গম পালে কেনেকুৱা ধৰণৰ কি হ'ব পাৰে ৰং এনচাৰ কি ক্লেইম কৰাৰ ক্ষেত্ৰত আৰু লগতে এক্সপেক্টেড কাট অফ মাৰ্কছৰ ক্ষেত্ৰত বাকী আপোনালোকে নিজৰ মতামতবিলাক কমেণ্ট ছেকশ্যনত জনাওক কাৰ কি মতামত আছে এইটোৰ ওপৰত ইয়াতকৈ আপোনালোকে কিবা চেঞ্জেছ পাইছে নেকি কাট অফ মাৰ্কছত বা ইয়াতকৈ কম হ'ব পাৰে নেকি বা বেছি হ'ব পাৰে নেকি সেইটো আপোনালোকে নিজৰ মতামত জনাওক কমেণ্ট ছেকশ্যনত আৰু লগতে বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে লাইক কাৰেণ্ট এফেয়াৰ্ছৰ 2024-25ৰ এটা মান্থলি ৱাইজ কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ এভেইলেবল আছে 99 ৰুপিছত আপোনালোকে মে' মাহলৈকে কাৰেণ্ট এফেয়াৰ্ছ আপডেট পাই থাকিব আৰু আপকামিং মান্থছবিলাকৰ কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব 99 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত হোৱাটছএপ কৰক 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত হোৱাটছএপ কৰিব পাৰে এইটো নম্বৰ 9706557851 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে ফেজ 1 জেনেৰেল ষ্টাডিজ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং 349ত হোৱাটছএপ কৰিব পাৰে এইটো নম্বৰ 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত হোৱাটছএপ কৰিব পাৰে এইটো নম্বৰ 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং 99 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিকুইৰমেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকৰ সৈতে লাইফ টাইম শ্বেয়াৰ কৰা হ'ব তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে আপোনালোকক শ্বেয়াৰ কৰা হ'ব তাৰ সেইটোৰ বিনিময়ত আপোনালোকৰ এক্সট্ৰা এডিশ্যনেল চাৰ্জেছ লোৱা নহয় চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰত হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে আপোনালোকে আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টটো আপোনালোকে ছেভ কৰি থ'ব সেই প্লেলিষ্টৰ থ্ৰুৱেদি আপোনালোকে
বাকী অন্য APSC মেইনছ ইণ্টাৰভিউ গোটেইবিলাক বস্তু ইয়াতে কভাৰ কৰা হ'ব আপোনালোকে আপকামিং ভিডিঅ'ছবিলাক পাই থাকিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম